যুৱ উশৃংখলতাৰ এক চূড়ান্ত নিদৰ্শন দেখিবলৈ পোৱা গৈছে যোৰহাটত। কেইদিনমান পূৰ্বে আমি দেখুৱাইছিলোঁ যে ৰাষ্ট্ৰীয় ঘাইপথত কেনেদৰে একাংশ যুৱকে কাৰ ষ্টাণ্ট কৰিছিলে আৰু তাৰ পাছত শেহতীয়াকৈ যোৰহাটৰ কৃষ্ণনগৰত সৰ্বাই কৃষ্ণনগৰত শুক্ৰবাৰে সন্ধিয়া এটা ঘটনা সংঘটিত হৈছিলে, য'ত নেকি এজন দশম শ্ৰেণীৰ ছাত্ৰক দুজন যুৱকে অপহৰণৰ চেষ্টা চলাইছিলে আৰু একাংশ স্থানীয় লোকৰ তৎপৰতাত সেই অপহৰণকাণ্ড ৰোধ কৰা হয়। যিজন যুৱক দশম শ্ৰেণীৰ ছাত্ৰ, সেই ছাত্ৰজনক সেই দুজন যুৱকে তেওঁক অপহৰণ কৰি নিব বিচাৰিছিলে, তেওঁক স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয়। আৰু ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সেই যুৱকজনৰ, সেই ছাত্ৰজনৰ পিতৃয়ে থানাত এজাহাৰ দাখিল কৰিছে। দুগৰাকী যুৱকক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু কিয় এই ঘটনা সংঘটিত হৈছিলে তাক লৈ যিখিনি তথ্য পোহৰলৈ আহিছে, সেই তথ্যখিনি সঁচাকৈ অতিকৈ উদ্বেগজনক। কিয়নো এগৰাকী ছাত্ৰীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্ক আৰু তাকে লৈ সেই যিজন ভুক্তভোগী ছাত্ৰ, সেই ছাত্ৰজনক সেই দুজনৰ এজন যুৱকে সন্দেহ কৰিছিলে আৰু তাৰ ফলত এনেধৰণে সেই ছাত্ৰজনক আখেজত এনেধৰণে অপহৰণৰ চেষ্টা কৰিছিলে সম্পূৰ্ণ চিনেমাৰ কায়দাত। আৰু অনলাইন গেমৰ সৈতে জড়িত হৈ থকা যি পইচাৰ লেনদেন, তেনে এক তথ্য পোহৰলৈ আহিছে। আৰু যিকেইগৰাকী লোকৰ তৎপৰতাত সেই ছাত্ৰজনক অপহৰণ কৰি লৈ যাবলৈ সক্ষম নহ'ল, তেওঁলোক আমাৰ সৈতে আছে। তেওঁলোকৰ সন্মুখতে ঘটনা সংঘটিত হৈছিলে শুক্ৰবাৰে সন্ধিয়া 6:20। প্ৰথমে দাদা মই আপোনাৰ পৰা জানিব বিচাৰিম, কি হৈছিলে কালি? ল'ৰাজন পশ্চিম চাইড হ'ব ন, পশ্চিম চাইডৰ পৰা আহি আছিলে। খোজকাঢ়ি তেওঁ শুনামত তেওঁ সোধাত তেওঁ কৈছে মই বিজ্ঞানৰ টিউশ্যন কৰি আহি আছিলোঁ। আহি ঠিক ইয়াৰ পৰা কিমান হ'ব তোমাৰ পৰা 15 মিটাৰমান আঁতৰত আৰু। তাৰপৰা আহিলে ইফালৰ পৰা এই পূব দিশৰ পৰা মটৰচাইকেলত দুজন ল'ৰা আহিলে। আহি পেলাই প্ৰথমতে ক'লে 500 টকাটো দে। তাৰপৰা সি ক'লে 500 নিদিওঁ, এতিয়া 100 টকা দিওঁ। তাৰ 500 টকাটো সি দিব পৰা নাই, কিয় 500 টকা কথা পাতি আছে। তাৰপৰা ক'লে পইচা নালাগে ইয়াক উঠা। এনেকৈ বাইকত হ'লে ইফালৰ পৰা মোৰ ভাড়াতীয়া এগৰাকী বাইদেউ পূব দিশৰ পৰা আহি আছিলে। বাইদেউগৰাকীয়ে চিঞৰ দি না মাইনাদা কি ক'ম, মই তেনেকুৱা এটা দোকানত ধূপ লগাই আছিলোঁ। ধূপ লগাওঁতে বাইদেউগৰাকী কি ক'ম, মাতোনে? মাইনাদা বোলো মাতক। তাৰপৰা বাইদেউগৰাকী ওচৰলৈ গ'লে, তহঁতি ইয়াত কিহৰ চিঞৰ বাখৰ কৰিবলৈ আহিছ, কিহৰ নিবলৈ আহিছ, কিহৰ পইচা লগত এনেকৈ মানুহ উঠোৱা উঠি কিহৰ কাৰণে হেৰি কৰে। তেনেকুৱাতে ময়ো ক'লোঁ চিঞৰ বাখৰ লগালে, কোন ক'ত আছে মাতচোন মাত, এনেকৈ ক'লোঁ। ইহঁতে কি হেৰি কৰি লৈছে, তেনেকুৱাতে তাক সেইখিনিতে এৰি পেলাই ল'ৰাকেইটা গৈ পেলাই আঁতৰৰ পৰা বলকি মটৰচাইকেলখনলৈ পূব দিশে গুচি গ'ল। তাৰপিছত ল'ৰাটো আহি মোৰ দোকান পালেহি, দোকানৰ ভিতৰত ৰৈ। তাৰপিছত মই ল'ৰাটো বাপেকলৈ ফোন কৰিলোঁ, বাপেকলৈ কথা জনালোঁ। তাৰপৰা বাপেকহঁত আহিলে। তাৰপৰা আমাৰ গাঁৱৰে ছোৱালী, তাৰ মাক, তাৰপিছত মোমায়েকহঁতো আহিলে। আহি 500 টকাটো কিহৰ আছিলে? এই তাক সোধা মতে সি 500 টকা কেলৈ লৈছিল বুলি কৈছে। সি কিবা অনলাইনৰ গেমৰ কাৰণে কিবা পইচা লৈছিল বুলি কৈছে, নাজানো। সি কোৱা মতে তেনেকৈ ক'লে। অনলাইন গেমৰ পইচা দিবলৈ আছিলে বুলি ক'লে। মই সি কোৱা মতে মই আজি 400 দিছিলোঁ, অ'কে আজি 100 টকা দিম আৰু কাইলৈ 400 টকা দিম বুলি কৈছিলোঁ। সেইটোকে মনা নাই বুলি কৈছিল। আচ্ছা, গম পাইছোঁ। হয়, আপোনালোকৰ তৎপৰতাতে তাৰমানে ছাত্ৰজন ৰক্ষা পৰিলে? হয়। বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিম যে কি হৈছিলে, আপুনি কি দেখা পাইছিলে? তাৰমানে মই মাহঁতৰ ঘৰলৈ গৈছিলোঁ, গৈ থাকোঁতে তেতিয়া আহি পেলাই এইডোখৰ টনাটনি কৰি থকা দেখিছোঁ। তাৰপৰা মালিকে তেতিয়া গোসাঁইঘৰত ধূপ জ্বলাই আছে। ধূপ জ্বলাওঁতে মই অলপমান দেৰি ৰৈ পেলাই চালোঁ কি কৰিছে কি নকৰিছে। তেতিয়া মই মাইনাদাক ক'লোঁ, মাইনাদা হেৰি মই যাওঁনে? তেতিয়া মাইনাদাই ধূপ জ্বলাই থাকোঁতে কৈছে এনেকৈ যাওকচোন। তাৰপৰা মই গৈ পেলাই তেতিয়া ল'ৰাটো উঠাবলৈ ধৰিছে। মই বোলো ভাইটি ৰ'বাচোন, তুমি কিহৰ 500 টকা পোৱা? ল'ৰাটোৱে ক'লে হেৰি আমি এনেকৈ গেমৰ 500 টকা পাওঁ নেকি, তাকলৈকে আজি লৈ যাওঁ। মই বোলো ঠিক আছে, তুমি যদি পইচা পোৱা তেতিয়া মাক দেউতাকক ফোন কৰি কৰা, মই আপোনালোকৰ ল'ৰাটোৰ পৰা 500 টকা পাওঁ। তেনেকৈ বুলি কোৱাৰ পিছত সি কৈছে এনেকৈ নহয় 500 টকা দিব লাগিব, ই উঠিবই লাগিব এনেকৈ। তাৰপৰা মই তেনেকৈ ল'ৰাটোক ধৰি লৈ উঠাবলৈ ধৰোঁতে টানি পেলানি উঠাই দিওঁতে দোকানৰ ওচৰলৈ পঠিয়াই দিলোঁ। পঠিয়াৰ পিছত সি বাইকখন টনাকৈ ল'ৰাকে গৈ পেলানি দূৰত বাইকখন চলাই সেইডোখৰত আমাক মাকক ধৰি পেলানি কথা কৈ কাৰা চকুৰে চাই গৈছে। মানে সেই ছাত্ৰজনক বাইকত উঠাই ল'ব টনাটনি কৰিছিলে। মই ল'ৰাটোক টানি মাৰি এই দোকানলৈ পঠিয়াই দিলোঁ। পঠিয়াই দিয়াৰ পিছত দূৰত বাইক চলাই গৈ আমাক বেয়া কথা কৈ গৈছে কাৰা চকুৰে চাই পেলাই। গম পাইছোঁ। আমি দেখুৱালোঁ যে এই দুজন ব্যক্তিৰ বাবেই সেই ছাত্ৰজনক লৈ যাব নোৱাৰিলে সেই যি উদণ্ড যি যুৱক আছিলে
আৰু দুটা তথ্য পোহৰলৈ আহিছে যে ভুক্তভোগী ছাত্ৰজনে জানিবলৈ দিয়া মতে এগৰাকী তেওঁৰ সতীৰ্থ ছাত্ৰীৰ সৈতে সেই যি দুজন যুৱকৰ তাৰে এজন যুৱকৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিব বিচাৰিছিলে আৰু সেই ক্ষেত্ৰত সেই ছাত্ৰজনক সন্দেহৰ চকুৰে চাই তেওঁক এনেধৰণে ভাবুকি প্ৰদান কৰি অপহৰণ কৰিব বিচাৰিছিলে আৰু তাত যি অনলাইন গেমিঙৰ কথা পোহৰলৈ আহিছে যে অনলাইন গেমিঙত 500 টকা এটা কেন্দ্ৰ কৰি সেই যিজন অভিযুক্ত যুৱক তেওঁক দিবলৈ আছিলে তাৰ বাবেও এনেধৰণে সেই ছাত্ৰজনক ভাবুকি দিয়া বুলি পোহৰলৈ আহিছে কিন্তু মূল কথাটো হ'ল যে যুৱ উশৃংখলতা বা আজিৰ যি নতুন প্ৰজন্ম কি দিশলৈ গতি কৰিছে আমি পুনৰবাৰ যোৰহাটত এই ঘটনাটোৱে পোহৰলৈ আনিলে যে একাংশ ছাত্ৰৰ মাজত যে কেনেধৰণে অপহৰণ কাণ্ডৰ দৰে এক ঘটনা সংঘটিত কৰিব বিচাৰকসকল বিদ্যালয় কৰ্তৃপক্ষ তথা আৰক্ষীয়ে এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে এই ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে ভৱিষ্যতে সেয়া লক্ষণীয় হ'ব। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।